মই নামঘৰত চাহকাপ দিলোঁ, চাহকাপ দি আহি পেলাই ঘৰৰ পৰা ওলাবই নালাগে, শিল পৰি পেলাই ল'ৰা ছোৱালীকেইটাক কোচত লৈ পেলাই এবাৰ মায়ে ওচৰলে এবাৰ নিজকে সাৱধান কৰি আছোঁ আৰু কি কৰিব উপায়তো নাই। চফা চফাও নাই, তুমি দেখিছাই নহয়, ক'বলগীয়াতো উপায় নাই আৰু। চব বোৱাৰীজনী এচাইডে শুইছে, আমি এচাইডে শুইছোঁ। খোৱাৰ পাছত ধুমুহা ঢেৰেকনি মাৰিলে, মৰাৰ পাছত আমি ইয়াত খোৱাৰ পাছত আকৌ ইফালে গৈছোঁ। একদম বৰষুণ আহিলে মানে ধুমুহা আহিলে, শিল পৰিলে, শিল পোৱাৰ পাছত মানুহৰ গাটো পৰিছে, পাছ চাইডেতো পৰিলে, চবতে পৰিলে। এতিয়া বহি আছোঁ আৰু ভিতৰত থাকিব নোৱাৰি। এতিয়া ক'লৈ উপায় আছে আৰু, যিমান বৰষুণ আহিলে কিমান শিল আহিলে, এই গোটেই ফুটা, ক'তো থাকিবলৈ জেগা নাই আৰু। ইমান মানে অপদস্থ কৰিলে ঈশ্বৰে, কি কৰিবা এতিয়া, আছোঁ আৰু ইমানতে থাকি আৰু। টিং গোটেই ফুটালে আৰু এতিয়া থাকিবলৈ মানে হেৰি নাই, জেগা নাই মানে ধৰক। এতিয়া ভাত এমুঠি বনাবলৈ উপায় নাই। বাজতে আৰু চালি অকণ দি থৈছিলোঁ, তাকো এৰুৱাই লৈ গ'ল। আজি যোৱাটি প্ৰায় 8মান বজাত প্ৰচণ্ড শিল আৰু ধুমুহাৰ ফলত ভকতিগাঁও অঞ্চলৰ গোটেই ঘৰ দুৱাৰ ক্ষয় ক্ষতি হয়, গছ গছনি ভাবিছে, কাৰেণ্টৰ অলপ বিজুতি ঘটিছে। আমি এই ধুমুহাৰ ফলত মানে সমস্ত মানে অঞ্চল মানে গছ গছনি ভাগি, ঘৰ দুৱাৰ ভাগি পণ্ড হৈছে। লগতে মোৰ এইখন দোকান দেখিছে আপোনালোকে, এইখন সমস্ত মানে বস্তু মানে টিং উঠাই লৈ গ'ল আৰু মানে এইটো কি কয় মাল বস্তু সম্পূৰ্ণ মানে ধ্বংস হৈছে। ইয়াৰ এটা প্ৰশাসনে তদন্ত কৰি কিবা এটা উপায় কৰে যেন। মই নামঘৰত চাহকাপ দিলোঁ, চাহকাপ দি আহি পেলাই ঘৰৰ পৰা ওলাবই নালাগে, শিল পৰি পেলাই ল'ৰা ছোৱালীকেইটাক কোচত লৈ পেলাই এবাৰ মায়ে ওচৰলে এবাৰ নিজকে সাৱধান কৰি আছোঁ আৰু কি কৰিব উপায়তো নাই। চফা চফাও নাই, তুমি দেখিছাই নহয়, ক'বলগীয়াতো উপায় নাই আৰু। চব বোৱাৰীজনী এচাইডে শুইছে, আমি এচাইডে শুইছোঁ। খোৱাৰ পাছত ধুমুহা ঢেৰেকনি মাৰিলে, মৰাৰ পাছত আমি ইয়াত খোৱাৰ পাছত আকৌ ইফালে গৈছোঁ। একদম বৰষুণ আহিলে মানে ধুমুহা আহিলে, শিল পৰিলে, শিল পোৱাৰ পাছত মানুহৰ গাটো পৰিছে, পাছ চাইডেতো পৰিলে, চবতে পৰিলে। এতিয়া বহি আছোঁ আৰু ভিতৰত থাকিব নোৱাৰি। এতিয়া ক'লৈ উপায় আছে আৰু, যিমান বৰষুণ আহিলে কিমান শিল আহিলে, এই গোটেই ফুটা, ক'তো থাকিবলৈ জেগা নাই আৰু। ইমান মানে অপদস্থ কৰিলে ঈশ্বৰে, কি কৰিবা এতিয়া, আছোঁ আৰু ইমানতে থাকি আৰু। টিং গোটেই ফুটালে আৰু এতিয়া থাকিবলৈ মানে হেৰি নাই, জেগা নাই মানে ধৰক। এতিয়া ভাত এমুঠি বনাবলৈ উপায় নাই। বাজতে আৰু চালি অকণ দি থৈছিলোঁ, তাকো এৰুৱাই লৈ গ'ল। আজি যোৱাটি প্ৰায় 8মান বজাত প্ৰচণ্ড শিল আৰু ধুমুহাৰ ফলত ভকতিগাঁও অঞ্চলৰ গোটেই ঘৰ দুৱাৰ ক্ষয় ক্ষতি হয়, গছ গছনি ভাবিছে, কাৰেণ্টৰ অলপ বিজুতি ঘটিছে। আমি এই ধুমুহাৰ ফলত মানে সমস্ত মানে অঞ্চল মানে গছ গছনি ভাগি, ঘৰ দুৱাৰ ভাগি পণ্ড হৈছে। লগতে মোৰ এইখন দোকান দেখিছে আপোনালোকে, এইখন সমস্ত মানে বস্তু মানে টিং উঠাই লৈ গ'ল আৰু মানে এইটো কি কয় মাল বস্তু সম্পূৰ্ণ মানে ধ্বংস হৈছে। ইয়াৰ এটা প্ৰশাসনে তদন্ত কৰি কিবা এটা উপায় কৰে যেন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।